সকলোকে স্বাগতম জনাইছো এলপিএনএমই স্যার ইউটিউব চেনেললৈ মৰমৰ বন্ধু বান্ধৱীসকল আজি আমি সমাধান কৰিম ক্লাছ 7 ৰ এক্সাৰসাইজ 11.1 ৰ প্ৰশ্নকেইটা সোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা গিভেন বিলো আৰ এনি টু ভ্যালুজ বেস হাইট অর এরিয়া অফ প্যারালেলোগ্রাম ফিল আপ দ্য গেপ বাই ফাইন্ডিং দ্য ভ্যালু অফ আদার আৰু অসমীয়াত কি কৈছে সোৱা তলত কেইটামান সামান্তৰিকৰ ভূমি উন্নতি আৰু কালিৰ যিকোনো দুটা দিয়া আছে আনটোৰ মাপ নিৰ্ণয় কৰি খালি ঠাই পূৰোৱা ইয়াত কি কৈছে সোৱা সামান্তৰিক এতিয়া সোৱা সামান্তৰিক মানে কি সোৱা যি চতুৰ্ভুজৰ দুয়োযোৰ বিপৰীত বাহু কি হ'ব সমান আৰু কি হ'ব সমান্তৰাল হ'বগৈ তাক আমি কি বুলি ক'ম সামান্তৰিক বুলি ক'ম অৰ্থাৎ সোৱা এই সাইডৰ বাহুটোৰ লগত এই সাইডৰ বাহুটো সমান আৰু সমান্তৰাল হ'ব লাগিব আৰু এই সাইডৰ বাহুটোৰ লগত এই সাইডৰ বাহুটো যদি কি হয় সমান আৰু সমান্তৰাল হয় তাক আমি কি বুলি ক'ম সামান্তৰিক বুলি ক'ম সামান্তৰিক আৰু যাক ইংৰাজীত কি বুলি কোৱা হয় প্যাৰালেলোগ্ৰাম বুলি কোৱা হয় প্যাৰালেলোগ্ৰাম প্যাৰালেলোগ্ৰাম এতিয়া সোৱা আমাৰ ইয়াত কি দিছে কৈছে যে সামান্তৰিকৰ ভূমি উন্নতি আৰু কালিৰ যিকোনো দুটা দিয়া আছে আনটোৰ মাপ নিৰ্ণয় কৰিব লাগে অৰ্থাৎ আমি সামান্তৰিকৰ সোৱা ইয়াত ভূমি উন্নতি আৰু কালি অৰ্থাৎ সোৱা যিকোনো দুটা দিয়া থাকিব আমি আনটো আমি কি কৰিব লাগিব উলিয়াব লাগিব অৰ্থাৎ সোৱা এতিয়া এই সামান্তৰিকৰ এইখিনি আমি উলিয়াওঁতে আমাৰ কেইটামান সূত্ৰ আছে এই সূত্ৰকেইটা সোৱা কিতাপত লিখি দিয়া আছে সূত্ৰকেইটা সোৱা আমাৰ কিতাপত লিখি দিয়া আছে 57 নম্বৰ পেজত সোৱা ইয়াত কি দিছে সোৱা সামান্তৰিকৰ কালি যেতিয়া আমাক সামান্তৰিকৰ কালিটো উলিয়াব দিয়ে আমি কি কৰিব লাগিব ভূমিৰ লগত উচ্চতাটো পূৰণ কৰিব লাগিব এতিয়া ভূমি মানে কি সোৱা ইয়াত এখন সামান্তৰিক আছে সামান্তৰিকৰ এই যে তলফালে যে সোৱা ৰেখাডাল আছে এইটোক আমি কি বুলি ক'ম ভূমি বুলি ক'ম আৰু এই যে ওপৰৰ ফালে যে আঁচডাল আছে এইটোক আমি কি বুলি ক'ম উচ্চতা বুলি ক'ম এতিয়া সোৱা সামান্তৰিকত যেতিয়া আমাক ভূমিটো উলিয়াব দিব অৰ্থাৎ এই তলৰ ভূমিটো উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব এই কালিটো ওপৰত লিখি তলত কি লিখিম উচ্চতা লিখিম আকৌ যেতিয়া আমাক সামান্তৰিকৰ উচ্চতাটো উলিয়াব দিব তেতিয়া আমি কি কৰিম কালিটো ওপৰত লিখিম আৰু তলত কি কৰিম ভূমিটো লিখিম অৰ্থাৎ সামান্তৰিকৰ কালি সমান সমান ভূমি পূৰণ উচ্চতা যেতিয়া আমাক ভূমিটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম কালিটো ওপৰত লিখিম উচ্চতাটো তলত লিখিম যেতিয়া উচ্চতাটো আমাক কি কৰিব উলিয়াব দিব তেতিয়া আমি কালিটো ওপৰত লিখিম আৰু ভূমিটো তলত লিখিম অৰ্থাৎ কালিটো সোৱা ক'ত আছে ওপৰত আছে হয়নে এতিয়া সোৱা ইংলিছত চাই লোৱা কি কৈছে এৰিয়া অফ প্যাৰালেলোগ্ৰাম অৰ্থাৎ কালি বেজ ইনটু হাইট বেজ অফ প্যাৰালেলোগ্ৰাম বেজ মানে কি ভূমিটো উলিয়াব দিলে আমি কি কৰিম এৰিয়া মানে কালিটো ওপৰত লিখিম আৰু হাইটটো তলত লিখিম আৰু হাইটটো যেতিয়া আমাক উলিয়াব দিব তেতিয়া আমি এৰিয়াটো ওপৰত লিখিম বেজটো ক'ত লিখিম তলত লিখিম এতিয়া সোৱা আমাৰ অনুশীলনীটো চাই লোৱা নাম্বাৰ 1 কেনেকৈ কৰিম আমি সোৱা নাম্বাৰ 1 এইটো কে নম্বৰ 1 নম্বৰ হয়নে এইটো সোৱা আমাৰ 1 সলিউশন প্ৰথমে ইংলিছত চাই লোৱা প্ৰথমে কি দি আছে ইয়াত বেজ দি আছে হয়নে ইয়াত লিখি লোৱা যে বেজ BASE বেজ কিমান দি আছে সোৱা 10 সেন্টিমিটাৰ ইয়াত লিখা 10 সেন্টিমিটাৰ তাৰপিছত সোৱা হাইটটো দি আছে ইয়াত লিখা হাইট HEIGHT হাইট সমান সমান কিমান দি আছে 7 সেন্টিমিটাৰ হয়নে ইয়াত লিখা 7 সেন্টিমিটাৰ আৰু আমাক কি উলিয়াব দিছে এৰিয়াটো উলিয়াব দিছে হয়নে ইয়াত লিখা আছে এৰিয়া এৰিয়াৰ যোনটো সূত্ৰ সেইটো সোৱা কি আছিলে আমাৰ সামান্তৰিকৰ এৰিয়াৰ যোনটো সূত্ৰ কালিৰ যোনটো সূত্ৰ এতিয়া সোৱা এৰিয়া অফ প্যাৰালেলোগ্ৰাম কি বেজ পূৰণ হাইট হয়নে অৰ্থাৎ ভূমিৰ লগত আমি উচ্চতাটো পূৰণ কৰিব লাগে ইয়াত হ'ব যে বেজ পূৰণ কি লিখিম হাইট HEIGHT হাইট এতিয়া বেজটো সোৱা কিমান দি আছে 10 সেন্টিমিটাৰ ইয়াত লিখা 10 সেন্টিমিটাৰ পূৰণ লিখা আৰু হাইটটো কিমান দি আছে সোৱা 7 সেন্টিমিটাৰ এতিয়া সোৱা 10 লগত 7টো পূৰণ কৰা 10 7 গুণ কিমান 70 আৰু যেহেতু ইয়াত সেন্টিমিটাৰ আছে ইয়াতো সেন্টিমিটাৰ আছে ইয়াত কি হ'ব সেন্টিমিটাৰ দুটা হ'ব নে অৰ্থাৎ সেন্টিমিটাৰ স্কয়াৰ হ'ব এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো এনসাৰ আৰু অসমীয়াত সোৱা কেনেকৈ কৰিবা নাম্বাৰ 1 সলিউশন সোৱা অসমীয়াত কি দি আছে ভূমি হয়নে ভূমিটো কিমান দি আছে 10 সেন্টিমিটাৰ ইয়াত লিখা আছে ভূমি সমান সমান 10 সেন্টিমিটাৰ আৰু সোৱা কি দি আছে উন্নতি হয়নে উন্নতি বা উচ্চতা বুলিও ক'ব পাৰি আমি উন্নতি সমান সমান কিমান দি আছে সোৱা 7 সেন্টিমিটাৰ হয়নে ইয়াত লিখা আছে 7 সেন্টিমিটাৰ 7 অসমীয়াত লিখিবা 7 সেন্টিমিটাৰ এতিয়া সোৱা আমাক কি লাগে কৈছে কালি এতিয়া সোৱা সামান্তৰিকৰ কালিৰ সূত্ৰটো মই ইয়াত লিখি ৰাখিছোঁ সামান্তৰিকৰ কালি সমান সমান কি কৰিব লাগিব ভূমি পূৰণ উচ্চতা লিখিব লাগে হয়নে ইয়াত লিখা আছে এতিয়া কালি সমান সমান কি কৰিম আমি এই ভূমিটোৰ লগত আমি এই উন্নতি বা উচ্চতাটো কি কৰিম উন্নতিটো পূৰণ কৰিম এতিয়া ভূমিটো কিমান আছে 10 সেন্টিমিটাৰ ইয়াত লিখা 10 সেন্টিমিটাৰ ইয়াত মাজত পূৰণ আছে পূৰণ লিখা উন্নতিটো কিমান আছে সোৱা 7 সেন্টিমিটাৰ এতিয়া কি কৰা এই 10 লগত 7টো পূৰণ কৰা 10 7 গুণ কিমান 70 আৰু সেন্টিমিটাৰ ইয়াত এটা আছে ইয়াত এটা অৰ্থাৎ সেন্টিমিটাৰ কেইটা হ'ব আমাৰ দুটা হয়নে অৰ্থাৎ সেন্টিমিটাৰ কি কৰা স্কয়াৰ হ'ব এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ তাৰপিছত সোৱা 2 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 2 সলিউশন ইয়াত সোৱা কি দিয়া আছে আমাৰ বেজটো দিয়া আছে আৰু
আমি হাইটটো উলিয়াব লাগে হয়নে আৰু কি দি আছে এৰিয়াটো দি আছে ইয়াত লিখা যে বেছ সমান সমান বেছটো কিমান দি আছে 20 সেন্টিমিটাৰ হয়নে ইয়াত লিখা 20 সেন্টিমিটাৰ আৰু কি দি আছে চোৱা এৰিয়াটো দি আছে হয়নে ইয়াত লিখা আছে AREA এৰিয়া সমান সমান কিমান দি আছে চোৱা 400 স্কয়াৰ সেন্টিমিটাৰ হয়নে ইয়াত লিখা 400 স্কয়াৰ সেন্টিমিটাৰ আৰু আমি কি উলিয়াব লাগে চোৱা হাইটটো উলিয়াব লাগে হয়নে ইয়াত লিখা হাইট HEIGHT হাইট হাইট সমান সমান সূত্ৰটো কি আছে ইংলিছত চাই লোৱা কিতাপৰ পৰা হাইট মানে উচ্চতা এটা চোৱা হাইট যেতিয়া আমাক উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব এৰিয়াটো ওপৰত লিখিম আৰু তলত কি লিখিম বেছটো লিখিম হয়নে এতিয়া চোৱা ইয়াত কি কৰা ওপৰত এৰিয়াটো লিখি লোৱা AREA এৰিয়া আৰু তলত কি কৰা বেছটো লিখা এতিয়া চোৱা এৰিয়া সমান সমান কিমান দি আছে 400 দি আছে ওপৰত 400 লিখা আৰু চোৱা তলত এইটো বেছ হয়নে বেছটো কিমান দি আছে 20 তলত কি কৰা 20 লিখা এতিয়া চোৱা আমি কাটাকাটি কৰিব পাৰি এই পিছপিনে 0 টো লগত এই 0 টো কাটি দিয়া এতিয়া চোৱা 2 দি আমি 40 টো কাটিব পাৰি 2 40 ত কেবাৰ যাব 20 বাৰ হয়নে অৰ্থাৎ কিমান পালো আমি 20 কি পালো 20 সেন্টিমিটাৰ এটো হৈ গেল আমাৰ 2 নম্বৰটোৰ আনসাৰ আৰু অসমীয়াত চোৱা কেনে কৰিবা নাম্বাৰ 2 ৰ সলিউশন 2 নম্বৰটো চাই লওক প্ৰথম কি আছে ভূমি কিমান দি আছে 20 সেন্টিমিটাৰ ইয়াত লিখা ভূমি সমান সমান 20 সেন্টিমিটাৰ তাৰ পিছত কি দি আছে চোৱা উন্নতিটো দিয়া নাই আমি উলিয়াব লাগে হয়নে কালিটো দি আছে কিমান 400 বৰ্গ মিটাৰ ইয়াত লিখা কালি সমান সমান 400 বৰ্গ সেন্টিমিটাৰ 400 বৰ্গ সেন্টিমিটাৰ আৰু আমি কি উলিয়াব লাগে উন্নতিটো উলিয়াব লাগে হয়নে ইয়াত লিখা উন্নতি সমান সমান এতিয়া চোৱা ইয়াত সামন্তৰিকৰ উন্নতি সূত্ৰটো আমি ইয়াত লিখি দিছো উন্নতি মানে উচ্চতা এটা উচ্চতা যোনটো সূত্ৰ হেতু কি আছে চোৱা ওপৰত লিখিম কালি তলত লিখিম কি ভূমি হয়নে ওপৰত লিখিম আমি কালি আৰু তলত লিখিম আমি ভূমি এতিয়া চোৱা কালিটো কিমান দি আছে 400 দি আছে ওপৰত কি কৰা 400 টো লিখি লোৱা আৰু ভূমিটো চোৱা কিমান দি আছে 20 দি আছে 20 টো তলত লিখা এতিয়া পিছপিনৰ এই 0 টো লগত এই 0 টো কাটি দিয়া 2 দি 40 টো কাটিলে কেবাৰ যাব 20 বাৰ আৰু ইয়াত লিখি দিয়া 20 আৰু ইয়াত কি লিখিবা সেন্টিমিটাৰ ইয়াত লিখা সেন্টিমিটাৰ এটো হৈ গল আমাৰ 2 নম্বৰটোৰ আনসাৰ তাৰ পিছত চোৱা 3 নম্বৰটো কি কৈছে নাম্বাৰ 3 ৰ সলিউশন সো প্ৰথম বেছটো উলিয়াব লাগে আমি সৰি বেছ নহয় 3 নম্বৰটো কি লিখা আছে বেছটো দি আছে হয়নে ইয়াত লিখা বেছটো কিমান দি আছে 15 সেন্টিমিটাৰ হয়নে ইয়াত লিখা 15 সেন্টিমিটাৰ তাৰ পিছত চোৱা কি দি আছে হাইটটো দি আছে হয়নে ইয়াত লিখা আছে হাইট HEIGHT হাইট সমান সমান কিমান দি আছে 2.5 সেন্টিমিটাৰ হয়নে ইয়াত লিখা 2.5 সেন্টিমিটাৰ আৰু আমি কি কৰিব লাগিব এৰিয়াটো উলিয়াব লাগিব হয়নে এই 1 নম্বৰটোৰ নিচিনা 3 নম্বৰটো একে হয়নে এতিয়া ইয়াত লিখা আছে এৰিয়া AREA এৰিয়া যেতিয়া আমাক কালিটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম এই বেছৰ লগত হাইটটো পূৰণ কৰিম ইয়াত লিখা বেছ পূৰণ হাইট HEIGHT হাইট এতিয়া চোৱা বেছটো কিমান দি আছে 15 সেন্টিমিটাৰ পূৰণ লিখা আৰু হাইটটো কিমান দি আছে চোৱা 2.5 সেন্টিমিটাৰ এতিয়া কি কৰা এই 15 লগত 25 টো কি কৰা পূৰণ কৰা 15 25 25 এই যোনটো দশমিক আছে দশমিকটো আমি কি কৰিম পাছত আমি বহাম এতিয়া চোৱা প্ৰথম এইটো পূৰণ কৰি দিয়া 15 আৰু 25 টো পূৰণ কৰা 5 5 গুণ 25 25 ৰ 5 হাতত আছে 2 5 একে 5 5 এ 2 7 এটা কৰি দি দিয়া 5 দুগুণ 10 ৰ 0 হাতত আছে 1 2 একে 2 আৰু 1 কিমান 3 এতিয়া যোগ কৰা 5 7 3 এতিয়া চোৱা ইয়াত কি আছে এটা কৰাৰ আগত যেহেতু দশমিক আছে ইয়াত কি কৰা এটা কৰাৰ আগত কি কৰা দশমিকটো বহাই দিয়া অৰ্থাৎ চোৱা কিমান পালো আমি 37.5 সেন্টিমিটাৰ স্কয়াৰ এটো হৈ গেল আমাৰ 3 নম্বৰটোৰ আনসাৰ এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিবা নাম্বাৰ 3 ৰ সলিউশন চোৱা প্ৰশ্নটো কি লিখা আছে ভূমিটো কিমান দি আছে 3 নম্বৰটো 15 সেন্টিমিটাৰ হয়নে ইয়াত লিখা ভূমি সমান সমান 15 সেন্টিমিটাৰ তোমালোকে যদি ইংলিশত যদি লিখা আৰু অসমীয়াত লিখা দৰকাৰ নাই আৰু যদি অসমীয়াত যদি কৰা তেতিয়া হলে ইংলিশত লিখা দৰকাৰ নাই ভূমিটো কিমান দি আছে 3 নম্বৰটো 15 সেন্টিমিটাৰ আৰু চোৱা উন্নতি কিমান দি আছে 2.5 সেন্টিমিটাৰ হয়নে ইয়াত লিখা আছে উন্নতি সমান সমান কিমান দি আছে 2.5 সেন্টিমিটাৰ হয়নে 2.5 সেন্টিমিটাৰ এটা আমি কি উলিয়াব লাগে চোৱা কালিটো উলিয়াব লাগে হয়নে ইয়াত লিখা আছে কালি যেতিয়া উলিয়াব দিয়ে তেতিয়া সূত্ৰটো কি আছে চোৱা সামন্তৰিকৰ কালি সমান সমান কি কৰিব লাগিব ভূমিৰ লগত উচ্চতাটো পূৰণ কৰিব লাগিব হয়নে ইয়াত লিখা আছে ভূমি পূৰণ উন্নতি বা উচ্চতা দুটা বস্তু একে হয় উন্নতিও লিখিব পাৰা নহলে উচ্চতা বুলিও লিখিব পাৰা এটা চোৱা ভূমি কিমান আছে 15 সেন্টিমিটাৰ ইয়াত লিখা 15 সেন্টিমিটাৰ পূৰণ লিখা আৰু উন্নতি কিমান আছে চোৱা
2.5 সেণ্টিমিটাৰ। এতিয়া চোৱা এই 15 লগত আমি 25টো পূৰণ কৰিছিলোঁ, কিমান পাইছিলোঁ 37.5 হয়নে? ইয়াত লিখি দিয়া 37.5, যিহেতু চেণ্টিমিটাৰ দুটা আছে ইয়াত কি কৰা চেণ্টিমিটাৰ স্কুৱেৰ লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে, 4 নম্বৰটো কি দি আছে চোৱা, হাইটটো দি আছে আৰু কি দি আছে এৰিয়াটো দি আছে হয়নে? ইয়াত লিখা যে নম্বৰ 4ৰ সলিউশ্যন কি দি আছে চোৱা হাইট হয়নে? ইয়াত লিখা হাইট HEIGHT হাইট। হাইট সমান কিমান দি আছে 4 নম্বৰটো 25 সেণ্টিমিটাৰ হয়নে? 25 সেণ্টিমিটাৰ। আৰু কি দি আছে চোৱা এৰিয়াটো দি আছে হয়নে? কি দি আছে এৰিয়া, ইয়াত লিখা আছে এৰিয়া। এৰিয়া সমান কিমান দি আছে চোৱা 325 স্কুৱেৰ কি দি আছে মিটাৰ দি আছে হয়নে? এম দি আছে, এম নহয় ইয়াত CM হ'ব, যিহেতু আমাৰ এককটো কি হ'ব লাগিব 1 হ'ব লাগিব। ইয়াত লিখিবা স্কুৱেৰ চেণ্টিমিটাৰ। আৰু আমি কি উলিয়াব লাগিব চোৱা বেছটো উলিয়াব লাগিব হয়নে? বেছ মানে ভূমি। এতিয়া চোৱা কেনেকৈ কৰিম, ইয়াত লিখা বেছ। যেতিয়া আমাক বেছটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম এই এৰিয়াটো ওপৰত লিখিব লাগিব এৰিয়া, আৰু এই হাইটটো কি কৰিব লাগিব তলত লিখিব লাগিব। চৰি ইয়াত লিখা হাইট লিখা HEIGHT হাইট। এতিয়া চোৱা এৰিয়াটো আমাৰ কিমান দি আছে 325, ওপৰত 325 বুলি লিখিলোঁ, আৰু হাইটটো কিমান দি আছে চোৱা 25 দি আছে, তলত 25 লিখা। এতিয়া চোৱা যিহেতু ইয়াৰ পিছপিনে 5 আছে, ইয়াৰ পিছপিনে 5 আছে, আমি 5 দি কাটিব পাৰিম নে? 5 দি 25টো কাটিলে কেইবাৰ যাব 5 বাৰ, আৰু 5 দি যদি আমি 325 টকাটো কেইবাৰ যাব চোৱাচোন, 325টোক যদি আমি কি কৰোঁ 5 দি হৰণ কৰোঁ কেইবাৰ যায় চাচোন, 5 32ত কেইবাৰ যাব 6 বাৰ, 5 6 গুণ 30, 5টো তললৈ নমাই দিয়া, 2ৰ পৰা 0 গ'লে 2, 3ৰ পৰা 3 গ'লে 0, এইটো লিখাৰ দৰকাৰ নাই। এতিয়া চোৱা 25 পালোঁ, 5 25ত কেইবাৰ যাব 5 বাৰ, 5 5 গুণ কিমান 25, আৰু 25ৰ পৰা 25 গ'লে কিমান 0, অৰ্থাৎ চোৱা এই 5 দি 325টো কাটিলে কেইবাৰ যায় 65 বাৰ যায়। যিহেতু চোৱা ইয়াত 5 আছে আৰু ইয়াৰ পিছপিনে 5 আছে, এতিয়া 5 দি আমি 65টো কাটিব পাৰি, 5 65ত কেইবাৰ যাব 13 বাৰ, আৰু ইয়াত লিখি দিয়া যে 13 কি লিখিবা সেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। আৰু অসমীয়াত চোৱা কেনেকৈ কৰিবা, নম্বৰ 4ৰ সলিউশ্যন। নম্বৰ 4টো চাই লোৱা কি আছে, উন্নতিটো দিয়া আছে কিমান 25 সেণ্টিমিটাৰ হয়নে? ইয়াত লিখা আছে উন্নতি সমান 25 সেণ্টিমিটাৰ। আৰু চোৱা কি দি আছে কালিটো দি আছে হয়নে? ইয়াত লিখা আছে কালি সমান কিমান দিছে 325 বৰ্গ। যেহেতু চোৱা ইয়াত সেণ্টিমিটাৰ আছে আৰু ইয়াত মিটাৰ আছে, তেতিয়াহ'লে আমাৰ এককটো 1 হ'ব লাগিব, ইয়াত সেণ্টিমিটাৰ বুলি লিখিলোঁ বা সেণ্টিমিটাৰ, ইয়াত লিখিব আছে সেণ্টিমিটাৰ। এতিয়া চোৱা আমাক কি উলিয়াব দিছে, আমাক ভূমিটো উলিয়াব দিছে হয়নে? ইয়াত লিখা ভূমি। এতিয়া চোৱা যেতিয়া আমাক ভূমিটো উলিয়াব দিয়ে তেতিয়া তাৰ সূত্ৰটো কি আছে চোৱা, সামুদ্ৰিকৰ ভূমি সমান কি কালিটো ওপৰত লিখিম আৰু উচ্চতাটো আমি কি কৰিম তলত লিখিম হয়নে? ইয়াত কালিটো ওপৰত লিখি লোৱা কালি, আৰু এই উন্নতিটো কি কৰিবা তলত লিখিবা উন্নতি বা উচ্চতা। এতিয়া চোৱা কালিটো কিমান দি আছে 325, ওপৰত 325 বুলি লিখি লোৱা, আৰু উন্নতিটো চোৱা কিমান দি আছে 25 দি আছে, তলত 25টো লিখা। এতিয়া চোৱা যিহেতু ইয়াত পিছপিনে 5 আছে, ইয়াৰো 5 আছে, আমি 5 দি কাটিব পাৰি, 5 দি 25টো কাটিলে কেইবাৰ যাব 5 বাৰ, আৰু 5 দি যদি আমি 325টো কাটো কেইবাৰ যাব 65 বাৰ, আকৌ এই 5 65ত কেইবাৰ যাব 13 বাৰ, অৰ্থাৎ এনচাৰটো কিমান পালোঁ 13, ইয়াত লিখি দিয়া আছে সেণ্টিমিটাৰ। এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। এতিয়া চোৱা 5 নম্বৰটো কেনেকৈ কৰিবা, নম্বৰ 5ৰ সলিউশ্যন প্ৰথমে ইংলিছত চাই লোৱা কি দিয়া আছে চোৱা বেছটো দি আছে হয়নে? ইয়াত লিখা আছে বেছ সমান কিমান দি আছে চোৱা 5 নম্বৰটো, বেছ সমান কিমান 15.6 সেণ্টিমিটাৰ হয়নে? ইয়াত লিখা 15.6 সেণ্টিমিটাৰ। তাৰপিছত আৰু কি দি আছে চোৱা এইটো এৰিয়াটো দি আছে হয়নে? ইয়াত লিখা এৰিয়া সমান কিমান দি আছে চোৱা 5 নম্বৰটো 16.38 স্কুৱেৰ মিটাৰ হয়নে? স্কুৱেৰ চেণ্টিমিটাৰ 16.38 স্কুৱেৰ চেণ্টিমিটাৰ, 16.38 স্কুৱেৰ চেণ্টিমিটাৰ। এতিয়া চোৱা আমি কি উলিয়াব লাগিব 5 নম্বৰটোত হাইটটো উলিয়াব লাগিব হয়নে? ইয়াত লিখা হাইট HEIGHT হাইট সমান ইয়াৰ সূত্ৰটো কি হ'ব এৰিয়া হয়নে? ওপৰত লিখিম আমি এৰিয়াটো, আৰু এই বেছটো ক'ত লিখিম তলত লিখিম। এতিয়া চোৱা এৰিয়াটো কিমান দি আছে 16.38, আৰু বেছটো কিমান দি আছে 15.6। এতিয়া চোৱা কেনেকৈ কৰিবা, এই যোনটো দশমিক আছে আমি দশমিকটো ইয়াৰ পৰা নাইকিয়া কৰিম, যেনেকৈ আছে তেনেকৈ লিখি লোৱা 16, এই দশমিকটো লিখাৰ দৰকাৰ নাই, এই 3 আৰু 8টো একেলগে লিখি লোৱা, আৰু ইয়াৰো কি কৰা এই দশমিকটো লিখাৰ দৰকাৰ নাই, এইটো লিখি লোৱা 156। এতিয়া চোৱা ইয়াত পূৰণ চিন দিয়া, ইয়াতো পূৰণ চিন দিয়া। এতিয়া এই ওপৰৰ যোনটো দশমিক আছে দশমিকটো আমি নাইকিয়া কৰিম, নাইকিয়া কৰাৰ কাৰণে কি হ'ব এই দশমিকৰ সলনি তলত এটা 1 আহিব, আৰু দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে ইয়াত কি আহিব দুটা 0 আহিব। ঠিক তেনেকৈ এই তলৰ যোনটো কি আছে 1, এই 1ৰ সলনি ওপৰত এটা কি আহিব 1 আহিব, আৰু এই দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে এই 1টোৰ লগত এটা 0 আহিব। এতিয়া চোৱা আমি কাটাকাটি কৰিব পাৰি,
এইটো জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা কিমান আছে এতিয়া ওপৰত কিমান থাকিব 1638 হয়নে আৰু তলত কিমান থাকিব এই 1560 লগত 10টো পূৰণ কৰিলে কিমান হ'ব 1560 হ'বগৈ এতিয়া চোৱা যিহেতু যুগ্ম সংখ্যা আছে আমি 2 দি কাটিব পাৰি হয়নে 2 দি যদি আমি 1560টোক যদি কাটো কেইবাৰ যায় চোৱাচোন এই 2 দি এই 15টোত কেইবাৰ যাব 2 চাই লোৱা কিমান বাৰ যায় 1560টোক যদি আমি 2 দি কাটো কেইবাৰ যায় চোৱাচোন 2 একত নাযায় 15ত যাব 2 15ত কেইবাৰ যাব 7 বাৰ 2 7 গুণ কিমান 14 5ৰ পৰা 4 গ'লে 1 6টো তললৈ নমাই দিয়া 0টো তললৈ নমাই দিয়া এতিয়া চোৱা 2 এই 16ত কেইবাৰ যাব 8 বাৰ 2 8 গুণ কিমান 16 আৰু পিছপিনে যেহেতু 0 আছে এই 0 এটা ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া 160 পৰা 160 গ'লে 0 অৰ্থাৎ চোৱা এই 1560টোক যদি আমি 2 দি কাটো কেইবাৰ যাব 780 বাৰ যাব ঠিক তেনেকৈ যেহেতু এইটো চোৱা যুগ্ম সংখ্যা আছে পিছপিনে এইটো 2 দি কাটিব পাৰি 1638টোক যদি আমি 2 দি কাটো তেতিয়াহ'লে কেইবাৰ যায় চোৱাচোন এই 2 16ত কেইবাৰ যাব 8 বাৰ আকৌ এই 2 3ত কেইবাৰ যাব 2 1 গুণ 2 এবাৰ যাব হয়নে এতিয়া 3ৰ পৰা 2 গ'লে 1 8টো তললৈ নমাই দিয়া এই 2 18ত কেইবাৰ যাব 9 বাৰ 2 9 গুণ কিমান 18 18 পৰা 18 গ'লে 0 অৰ্থাৎ এই 1638টোক যদি আমি 2 দি কাটো কেইবাৰ যাব 819 এতিয়া চোৱা ইয়াত কি আছে 9 1 10 আৰু 8 18 ইয়াত কিমান আছে 7 আৰু 8 কিমান 15 হয়নে যেহেতু আমি আৰু কি কৰিব নোৱাৰি কাটিব নোৱাৰি হয়নে যেহেতু ইয়াত যুগ্ম সংখ্যা আছে ইয়াত অযুগ্ম সংখ্যা আছে তেতিয়া আৰু কাটিব নোৱাৰি এতিয়া কি কৰা এই 780 দি 819টোক হৰণ কৰা 780 দি যদি আমি কি কৰোঁ 819টোক হৰণ কৰোঁ তেতিয়াহ'লে চোৱাচোন এই 780 819ত কেইবাৰ যাব এবাৰ হয়নে 780 এবাৰ দিলে কেইবাৰ যাব 780 বাৰ যাব এতিয়া বিয়োগ কৰা 9ৰ পৰা 0 গ'লে 9 1ৰ পৰা 8 নাযায় ইয়াৰ পৰা ধাৰ কৰিলে কিমান 11 11ৰ পৰা 8 গ'লে কিমান 3 হয়নে ইয়াত আছে কিমান যেহেতু 8 আছিল যেহেতু এটা গৈছিল 7 7ৰ পৰা 7 গ'লে 0 এইটো লিখাৰ দৰকাৰ নাই এতিয়া চোৱা ইয়াত কিমান আছে 39 এতিয়া 780 39ত নাযায় ইয়াত কি আহিব এটা দশমিক আহিলে ইয়াত কি আহিব এটা 0 আহিব এতিয়া চোৱা ইয়াত আছে কিমান 780 ইয়াত আছে 390 যেহেতু এইটো সৰু হৈ আছে 780টো নাযায় তাৰমানে ইয়াত কি আহিব এটা 0 আহিব ইয়াত এটা 0 আহিলে ইয়াত কি আহিব এটা 0 আহিব এতিয়া চোৱা 780 এই 3900ত যাব হয়নে কেইবাৰ যাব চোৱাচোন 780টোক যদি আমি কি কৰোঁ 5 দি হৰণ কৰোঁ 5 0 0 5 7 গুণ 40 40ৰ 0 হাতত আছে 4 5 7 গুণ 35 35 আৰু 4 কিমান 39 অৰ্থাৎ কেইবাৰ গ'ল চোৱা 5 বাৰ হয়নে 780 5 বাৰ গ'লে কিমান পাম 3900 3900 পৰা 3900 গ'লে কিমান 0 অৰ্থাৎ চোৱা কেইবাৰ গ'ল 1.5 বাৰ অৰ্থাৎ আমাৰ উত্তৰটো কিমান হ'ব 1.05 কি হ'বগৈ চেণ্টিমিটাৰ এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ আৰু অসমীয়াত চোৱা কেনেকৈ কৰিবা নাম্বাৰ 5ৰ সলিউশ্যন 5 নম্বৰটো চাই লোৱা কি আছে প্ৰথম ভূমিটো দি আছে হয়নে ইয়াত লিখা ভূমি সমান 5 নম্বৰটো কিমান দি আছে 15.6 চেণ্টিমিটাৰ আৰু কি দি আছে চোৱা কালিটো দি আছে হয়নে ইয়াত লিখা কালি সমান কিমান দি আছে চোৱা 5 নম্বৰটোত 16.38 হয়নে 16.38 বৰ্গ চেণ্টিমিটাৰ আৰু আমি কি উলিয়াব লাগে চোৱা উন্নতিটো উলিয়াব লাগে হয়নে ইয়াত লিখা উন্নতি সমান সূত্ৰটো কি আছে কালিটো আমি ওপৰত লিখিম আৰু এই ভূমি যোনটো আছে ভূমিটো আমি ক'ত লিখিম তলত লিখিম এতিয়া চোৱা কালিৰ মাপটো দিয়া আছে আমাক কিমান 16.38 দি আছে হয়নে আৰু ভূমিটো কিমান দি আছে চোৱা 15.6 দি আছে ইয়াত লিখা 15.6 এতিয়া চোৱা ইয়াৰ পৰা আমি দশমিকটো নাইকিয়া কৰিম ইয়াত এইটো একেলগ কৰি লিখি লোৱা 1638 আৰু এই তলৰ সংখ্যাটো একেলগ কৰি লিখি লোৱা 156 এতিয়া কি কৰা ইয়াত পূৰণ দিয়া এতিয়া কি কৰিম এই যোনটো ওপৰৰ দশমিক আছে এইটো নাইকিয়া কৰাৰ কাৰণে তলত এটা কি আহিব এটা 1 আহিব আৰু দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াত কি কৰা দুটা 0 লিখি দিয়া আৰু তলৰ এই যোনটো দশমিক আছে এইটো নাইকিয়া কৰাৰ কাৰণে ওপৰত কি হ'ব 1টো বহিব আৰু এই দশমিকৰ পিছত যেহেতু এটা কি আছে সংখ্যা আছে ওপৰত কি হ'ব এটা 0 হ'বগৈ এতিয়া চোৱা আমি কাটাকাটি কৰিব পাৰি এইটো লগত এই 0টো কাটি দিয়া এতিয়া চোৱা ওপৰত যদি আমি পূৰণ কৰোঁ কিমান হ'ব চোৱা 1638ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1638 হ'ব আৰু 156 লগত যদি 10 পূৰণ কৰোঁ কিমান হ'ব 156 কিমান হ'ব 0 হ'বগৈ এতিয়া চোৱা যেহেতু যুগ্ম সংখ্যা আছে আমি 2 দি কাটিব পাৰি 2 দি যদি 156টোক যদি কাটো 2 দি 156টো কাটিলে কেইবাৰ যায় 780 বাৰ হয়নে ইয়াত হ'ব 780 আৰু এই 1638টোক যদি আমি যদি কি কৰোঁ 2 দি কাটো কেইবাৰ যায় 819 বাৰ যায় হয়নে 819 বাৰ যায় এতিয়া চোৱা যেহেতু ইয়াত পিছপিনে যুগ্ম সংখ্যা আছে ইয়াত অযুগ্ম সংখ্যা আছে আমি আৰু কাটাকাটি কৰিব নোৱাৰি এই 780 দি 819টো কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব 780 দি 819টোক হৰণ কৰিলে কেইবাৰ যায় 1.05 বাৰ যায় হয়নে অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'বগৈ সমান 1.05 কি হ'বগৈ চেণ্টিমিটাৰ
এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 6 নম্বৰটো চোৱা কি দি আছে হাইটটো দি আছে হয়নে, এইটো লিখি আছে হাইট। নাম্বাৰ 6ৰ সলিউশ্যন ইয়াত লিখা হাইট HEIGHT হাইট সমান কিমান দি আছে চোৱাচোন 8.4 ডেচিমিটাৰ হয়নে, ইয়াত লিখা 8.4 ডেচিমিটাৰ। আৰু কি দি আছে চোৱা এৰিয়াটো দি আছে হয়নে, ইয়াত লিখা এৰিয়া সমান কিমান দি আছে চোৱা 48.72 স্কুৱেৰ ডেচিমিটাৰ। আৰু আমি কি উলিয়াব লাগে চোৱা বেছটো উলিয়াব লাগে হয়নে, ইয়াত লিখা বেছ সমান সূত্ৰটো কি আছিলে, ওপৰত আমি কি লিখিম এৰিয়াটো লিখিম, কালিটো লিখিম আৰু তলত লিখিম হাইট। এতিয়া চোৱা এৰিয়াটো কিমান দি আছে আমাৰ 48.72 আৰু হাইটটো কিমান দি আছে 8.4। এতিয়া চোৱা এই যোনটো দশমিক আছে আমি দশমিকটো নাইকিয়া কৰিম, এই 4872টো কি কৰে একেলগে লিখি লোৱা 4872 আৰু এই 8 আৰু 4টো কি কৰে একেলগে লিখি লোৱা, ইয়াত পূৰণচিন দিয়া। এই যোনটো ওপৰৰ কি আছে দশমিকটো আমি নাইকিয়া কৰিম, এই দশমিকৰ সলনি কি হ'ব তলত এটা কি আহিব 1 আহিব, আৰু দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে এই একটোৰ লগত কি কৰে দুটা 0 লিখি দিয়া। ঠিক তেনেকৈ তলত থকা এই দশমিকটো আমি নাইকিয়া কৰিম, এই যোনটো কি আছে দশমিকৰ সলনি কি আহিব ওপৰত এটা 1 আহিব, আৰু দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে এই 1টোৰ লগত কি হ'ব এটা 0 আহিব। এতিয়া কি কৰা এই পিছপিনে 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া কি কৰা এই 4872ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'বগৈ 4872 হ'ব, আৰু 84ৰ লগত 10টো পূৰণ কৰিলে কিমান হ'ব 840 হ'ব। এতিয়া চোৱা আমি কাটাকাটি কৰিব পাৰি, আমি যদি এই 2 যিহেতু চোৱা ইয়াত পিছপিনে 0 আছে ইয়াত 2 আছে যুগ্ম সংখ্যা আছে আমি 2 দি কাটিব পাৰি, 2 দি এইটো কাটিলে কেইবাৰ যাব চোৱা 2 8ত কেইবাৰ যায় 4 বাৰ, আৰু 2 4ত কেইবাৰ যাব 2 বাৰ, আৰু যিহেতু ইয়াত 0 আছে ইয়াত 0 লিখি দিয়া। ঠিক তেনেকৈ 2 দি কাটাচোন 2 4ত কেইবাৰ যাব 2 বাৰ, 2 8ত কেইবাৰ যাব 4 বাৰ, 2 7ত কেইবাৰ যাব 3 বাৰ হয়নে 3 বাৰ, 3 2 6 7ৰ পৰা 6 গ'লে 1 এটা থাকিব, এই 2ৰ আগত 1 এটা আছে বুলি ভাবা 12, 2 12ত কেইবাৰ যাব 2 12ত যাব 6 বাৰ। যেহেতু চোৱা ইয়াতো যুগ্ম সংখ্যা আছে ইয়াতো যুগ্ম সংখ্যা আছে আকৌ 2 দি কাটিব পাৰি, 2 4ত কেইবাৰ যাব 2 বাৰ, 2 2ত যাব এবাৰ, আৰু 0টো লিখি দিয়া। এতিয়া চোৱা 2 2ত কেইবাৰ যাব এবাৰ, 2 4ত যাব 2 বাৰ, 2 3ত যাব এবাৰ, 2 1 2 3ৰ পৰা 2 গ'লে 1 এটা থাকিব হয়নে, এই 6ৰ আগত 1 এটা আছে বুলি ভাবা 16, 2 16ত কেইবাৰ যাব 8 বাৰ। এতিয়া চোৱা আমি কিমান পালোঁ 1218 পালোঁ হয়নে, যিহেতু যুগ্ম সংখ্যা আছে আকৌ 2 দি কাটাচোন, 2 দি কাটিলে কেইবাৰ যায় চোৱাচোন কেইবাৰ যাব চোৱা 2 দি কাটিলে 2ত যাব এবাৰ, আৰু 10ত কেইবাৰ যাব 5 বাৰ হয়নে, আকৌ এইটো 2 দি কাটাচোন 2 দি 12ত কাটিলে কেইবাৰ যাব 6 বাৰ, আৰু 18ত যাব কেইবাৰ 2 18ত যাব 9 বাৰ হয়নে, 60 কিমান হ'ব ইয়াত 9 হ'বগৈ। এতিয়া চোৱা আমি কাটিব পাৰি নেকি 5 1 6 9 6 15 অৰ্থাৎ 3 দি কাটিব পাৰি আমি, 3 দি যদি আমি এইটো কাটো 3 10ত কেইবাৰ যাব, 3 দি যদি আমি কাটো এইটোত 105ক 3 দি কাটা 3 10ত কেইবাৰ যাব 3 বাৰ, 3 3 গুণ 9, 10ৰ পৰা 9 গ'লে 1, এই 5টো তলত নমাই দিয়া, 3 15ত কেইবাৰ যাব 3 15ত যাব 3 5 গুণ 15, অৰ্থাৎ কেইবাৰ গ'ল 3 দি কাটিলে 105টোক 35 বাৰ। এই 3 দি এইটো কাটাচোন 3 দি এইটো কাটিলে কেইবাৰ যাব 3 6ত যাব কেইবাৰ 3 2 গুণ 6 0 0, আৰু 9 3 কেইবাৰ যাব 3 বাৰ। চ' ইয়াত কিমান পালোঁ 35, ইয়াত পালোঁ 203, যিহেতু আৰু কাটাকাটি কৰিব নোৱাৰি, যিহেতু চ' ইয়াত আছে কিমান 5 ইয়াত আছে 3 আৰু কাটাকাটি কৰিব নোৱাৰি, এই 35টো দি কি কৰা 203টো হৰণ কৰা, 35 দি 203টো হৰণ কৰা। চ' 35টো এই 2ত নাযায়, এই দুটা লগ লগালে 20 20তো নাযায়, 203ত কেইবাৰ যাব চোৱাচোন, 35টো যদি আমি কি কৰোঁ 35টো যদি আমি 5 বাৰ যদি পূৰণ কৰি চোৱাচোন কিমান হয় 5 5 গুণ 25ৰ 5, আৰু আছে 2 3 5 গুণ 15 আৰু 2 কিমান হ'ব 17, অৰ্থাৎ 35 5 বাৰ দিলে কিমান যায় 175। যেহেতু চোৱা 35 যদি আমি কি কৰোঁ 6 বাৰ দিওঁ 5 6 গুণ 30, 30ৰ 0 হাতত আছে 3, 3 6 গুণ 18, 18 আৰু 3 19 21, যেহেতু কি হৈছে চোৱা বেছি হৈ যায় 210 পাই যায় হয়, যেহেতু 6 বাৰ দিলে বেছি হয় তাৰমানে নহ'ব কেইবাৰ যাব 5 বাৰ, 5 বাৰ দিলে কিমান পালোঁ 175। এতিয়া বিয়োগ কৰা 3ৰ পৰা 5টো বিয়োগ কৰিব নোৱাৰি, ইয়াৰ পৰা প্ৰথম ইয়াত ধাৰ কৰা কিমান হ'ব 10, 10ৰ পৰা আকৌ ইয়াত ধাৰ কৰা কিমান 13, 13ৰ পৰা 5 গ'লে কিমান হ'ব 5 6 7 8 9 10 11 12 13 8 হ'বগৈ। ইয়াত আছে কিমান 10 আছিলে যিহেতু এটা গুচি গ'ল ইয়াত আছে 9, 9ৰ পৰা 7 গ'লে কিমান 2, ইয়াত 2 আছিলে যিহেতু এটা গুচি গ'ল ইয়াত আছে 1, 1ৰ পৰা 1 গ'লে 0, অৰ্থাৎ কিমান বাকী থাকিল 28। এতিয়া চোৱা 35 28ত নাযায়, ইয়াত এটা কি আহিব দশমিক আহিব, ইয়াত দশমিক আহিলে ইয়াৰ লগত এটা কি আহিব 0 আহিব। এতিয়া 35টো 280ত কেইবাৰ যায় চোৱাচোন, 35টোক যদি আমি কি কৰোঁ 8 বাৰ যদি হৰণ কৰোঁ চোৱাচোন কিমান যায় 5 8 গুণ 40, 40ৰ 0 হাতত আছে 4, 3 8 গুণ 24, 24 আৰু 4 কিমান 24 4 28, অৰ্থাৎ চোৱা কিমান পাই গ'লোঁ 28 নহয় 280 পাই গ'লোঁ 280 হয়নে, অৰ্থাৎ 35টোক আমি যদি 8 বাৰ যদি কি কৰোঁ হৰণ কৰোঁ হৰণ নহয় পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাওঁ 280, 280 পৰা 280 গ'লে 0, অৰ্থাৎ কিমান পাম আমি এনচাৰটো
5.8 কি হ'বগৈ ডেচিমিটাৰ। এইটো হৈ গ'ল আমাৰ আনচাৰটো। আৰু অসমীয়াত চোৱা কি কৰিবা, কেনেকৈ কৰিবা। নাম্বাৰ 6ৰ সলিউশ্যন চোৱা 6 নম্বৰটো কি লিখা আছে, কি দিয়া আছে চোৱা, উন্নতিটো দিয়া আছে হয়নে। ইয়াত লিখিবা উন্নতি সমান কিমান দিয়া আছে 8.4 ডেচিমিটাৰ হয়নে। 8.4 ডেচিমিটাৰ। আৰু কি দিয়া আছে, কালি দিয়া আছে হয়নে। ইয়াত লিখা কালি সমান কিমান দিয়া আছে 48.72 বৰ্গ ডেচিমিটাৰ। আমি কি উলিয়াব লাগে, ভূমিটো উলিয়াব লাগে হয়নে। ইয়াত লিখা ভূমি সমান ভূমিটো যেতিয়া উলিয়াব তেতিয়া আমি কি কৰিম, এই কালিটো ওপৰত লিখিম কালি, আৰু উন্নতিটো কি কৰিম তলত লিখিম উন্নতি। এতিয়া চোৱা কালিটো কিমান দি আছে 48.72 আৰু উন্নতি কিমান দি আছে চোৱা 8.4। এতিয়া কি কৰা, এইটো একেলগ লিখি লোৱা 4872 84টো একেলগ লিখি লোৱা। ইয়াত পূৰণ চিন দিয়া। এই যোনটো দশমিক আছে এইটো নাইকিয়া কৰিম। এই দশমিকৰ সলনি তলত এটা 1 আহিব। দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে ইয়াত দুটা 0 লিখি দিয়া। এই দশমিকৰ সলনি ওপৰত এটা 1 আহিব, আৰু দশমিকৰ পিছত যিটো এটা সংখ্যা আছে ইয়াত এটা 0 লিখি দিয়া। এইটোৰ লগত এইটো কাটি দিয়া, 0 লগত 0 কাটি দিয়া। এতিয়া ওপৰত এই 4872 লগত 1 পূৰণ কৰিলে কিমান হ'ব 4872 হ'ব, আৰু 84ৰ লগত কি হ'ব 10টো পূৰণ কৰিলে কিমান হ'ব 840 হ'ব। এতিয়া চোৱা যিহেতু ইয়াত যুগ্ম সংখ্যা আছে আমি 2 দি কাটিব পাৰি। 2 দি কাটিলে এইটো কেইবাৰ যাব 2 দি কাটিলে 420 বাৰ যাব। আকৌ এইটোক 2 দি কাটিলে কেইবাৰ যাব 2436 বাৰ যাব। যেহেতু যুগ্ম সংখ্যা আছে আকৌ 2 দি কাটিব পাৰি। 2 দি কাটিলে কেইবাৰ যাব, এইটো 210 বাৰ যাব। আকৌ 2 দি 2436টো কাটিলে কেইবাৰ যাব 1218 বাৰ যাব। আকৌ এইটো আমি 2 দি কাটিব পাৰি। 2 দি 210টো কাটিলে কেইবাৰ যাব 105 বাৰ যাব। আৰু 2 দি 1218টো কাটিলে কেইবাৰ যাব 609। যেহেতু অযুগ্ম সংখ্যা আছে 2 দি কাটিব নোৱাৰি। এতিয়া চব 3 দি কাটিব পাৰি। 3 দি 105টো কাটিলে কেইবাৰ যায় 35 বাৰ। ঠিক 3 দি এইটো কাটিলে কেইবাৰ যাব 203 বাৰ। যেহেতু চব 35 পালোঁ, ইয়াত 203, যেহেতু আৰু কাটাকাটি কৰিব নোৱাৰি আমি এই 35 দি কি কৰিব লাগিব 203টোক হৰণ কৰিব লাগিব। এই 35 দি 203টোক হৰণ কৰিলে কিমান পাম, আমি কিমান পাইছিলোঁ চোৱা, আমি 35 দি আমি 203টোক হৰণ কৰিছোঁ কিমান পাইছোঁ 5.8 হয়নে। ইয়াত লিখা 5.8 আৰু ইয়াত লিখি দিবা যে ডেচিমিটাৰ। এইটো হৈ গ'ল আমাৰ 6 নম্বৰটো আনচাৰ। অৰ্থাৎ চোৱা এতিয়া খালী থাকিলে আমি পুৰ কৰিম। 6 নম্বৰটোত আমি কিমান পাইছোঁ 5.8 হয়নে। ইয়াত লিখিবা এতিয়া 5.8 ডেচিমিটাৰ। আৰু অসমীয়াত লিখিবা যে 5.8 ডেচিমিটাৰ। আৰু 1 নম্বৰটো চোৱা আমি কিমান পাইছিলোঁ, প্ৰথম 1 নম্বৰটোত কিমান পাইছিলোঁ 70 চেণ্টিমিটাৰ স্কুৱেৰ হয়নে। ইয়াত লিখিবা 70 চেণ্টিমিটাৰ স্কুৱেৰ। আৰু অসমীয়াত কি লিখিবা যে 70 চেণ্টিমিটাৰ। 2 নম্বৰটো চোৱাচোন কিমান পাইছিলোঁ আমি, নাম্বাৰ 2 এনচাৰটো কিমান পাইছিলোঁ 20 চেণ্টিমিটাৰ হয়নে। ইয়াত লিখিবা যে 20 চেণ্টিমিটাৰ। অসমীয়াত লিখিবা যে 20 চেণ্টিমিটাৰ। আৰু চোৱা এইটো 3 নম্বৰটো কিমান পাইছিলোঁ চোৱা, আমি নাম্বাৰ 3 কিমান পাইছিলোঁ 37.5 চেণ্টিমিটাৰ স্কুৱেৰ হয়নে। 3 নম্বৰটোত লিখিবা যে 37.5 স্কুৱেৰ চেণ্টিমিটাৰ। আৰু অসমীয়াত লিখিবা যে 37.5 বৰ্গ চেণ্টিমিটাৰ। এতিয়া চোৱা 4 নম্বৰটো কি আছিলে, 4 নম্বৰটো এনচাৰটো কিমান পাইছিলোঁ চোৱা 13 চেণ্টিমিটাৰ পাইছিলোঁ হয়নে। 4 নম্বৰটো এইটো নম্বৰ 4ৰ এনচাৰটো কিমান পাইছিলোঁ 13 চেণ্টিমিটাৰ। ইয়াত লিখিবা যে নম্বৰ 4ৰ 13 চেণ্টিমিটাৰ। আৰু ইংলিছত লিখিবা যে 3 নম্বৰটো কিমান 4 নম্বৰ কিমান 13 চেণ্টিমিটাৰ। আৰু 5 নম্বৰটো কিমান পাইছিলোঁ চোৱাচোন, নম্বৰ 5ৰ এনচাৰ। নম্বৰ 5ৰ এনচাৰটো কিমান পাইছিলোঁ আমি 1.05 চেণ্টিমিটাৰ পাইছিলোঁ হয়নে। 1.05 চেণ্টিমিটাৰ। আৰু অসমীয়াত লিখিবা যে 1.05 চেণ্টিমিটাৰ। আৰু 6 নম্বৰটোতো আমি লিখিলোৱে। এইটো হ'ল আমাৰ 1 নম্বৰৰ এনচাৰকেইটা।